স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। যিসকলে জিঅ' টেগিং কৰিছিলে বা যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে এটা বিগ আপডেট। তেওঁলোকৰ যি লিষ্ট হয় ইতিমধ্যে আহিছে। আপোনালোকে এই লিষ্টত যদি নাম থাকে আপুনিও লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সকলো ডিষ্ট্ৰিক্টৰ লিষ্ট ওলাই আহিছে। আপোনালোকে এই লিষ্টখন কেনেকুৱা ধৰণে চেক কৰিব, পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। চাৰ্চ বাৰত আপোনালোকে সাৰ্চ কৰিব assampro.org। ওপৰতে যিটো ৱেবছাইটৰ লিংক পাইছে আপোনালোকে তাত ক্লিক কৰিব, নতুবা ডেছক্ৰিপশ্যনত ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে তাত ক্লিক কৰিলেও এনেকুৱা ধৰণে অ'পেন কৰিব পাৰিব। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে হোম পেজখন দেখিবলৈ পাব বা ডেছক্ৰিপশ্যনত ক্লিক কৰাৰ লগে লগে হোম পেজটো দেখিবলৈ পাব। ইয়াতে জিঅ' টেগিং হাউচ লিষ্ট 2026 ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। এই ৱেবছাইটতে আপোনালোকৰ নেম আহিছে নে নাই চেক কৰি ল'ব পাৰিব। ৱেব লিংকছ অফ জিঅ'টেক হাউচ লিষ্ট 2026 ইয়াতে আপোনালোকে ক্লিক হিয়াৰ বটন যিটো দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতেই আপোনালোকৰ এইখন পেজ মুকলি হ'ব আৰু ইয়াতে আপোনালোকে আপোনালোকৰ ষ্টেট ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। পোনপ্ৰথমে আপোনালোকে চিলেক্ট অপশ্যনত চিলেক্ট কৰিব। ইণ্ডিয়াৰ সকলোবিলাক ষ্টেট দেখিবলৈ পাব। ইয়াতে আপোনালোকে আছাম চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ পাছত তাৰ নেক্সট অপশ্যনত ডিষ্ট্ৰিক্ট অৰ্থাৎ আপোনালোকৰ নিজৰ জিলাখনৰ নেম চিলেক্ট কৰিব লাগিব। ইয়াতে ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰাৰ পাছত নেক্সট আৰু এটা চিলেক্ট অপশ্যন আহিব। এনেকুৱা ধৰণে আপোনালোকৰ এৰিয়াৰ যিমানবিলাক নেম চিলেক্ট কৰিবলৈ আহে নিজে আপোনালোকে চিলেক্ট কৰি দিব। পঞ্চায়ত, পোষ্ট অফিচ, সমষ্টি আপোনালোকৰ যিমান আহে নেমবিলাক আপোনালোকে এনেকুৱা ধৰণে এটা এটাকৈ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে 2025-26 চিলেক্ট কৰি দিব। 25-26 চিলেক্ট কৰাৰ পাছত আপোনালোকে আৰু এটা চিলেক্ট অপশ্যন দেখিবলৈ পাব। একেবাৰে ওপৰতে যিটো আপোনালোকে অপশ্যন দেখিবলৈ পাব সেইটোৱে চিলেক্ট কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপোনালোকে এইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ছাবমিট যিটো অপশ্যন দেখিবলৈ পাইছে ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই লিষ্টখন ওলাই আহিব বা এই লিষ্টত আপোনাৰ নেম আছেনে নাই চেক কৰি ল'ব পাৰিব। সম্পূৰ্ণ যিখন লিষ্ট হয় এনেকুৱা ধৰণে স্ক্ৰল ডাউন কৰিলে আপোনালোকে চাব পাৰিব। নতুবা আপোনালোকে এই যিটো ফাইল হয় এই ফাইলটো আপোনালোকে PDF আকাৰে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰে যি কাষৰ এটা কোণাত আপোনালোকে এটা PDF ফাইল বুলি দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে এই কোণাত আপোনালোকে PDF বুলি এটা অপশ্যন দেখিব। তাত যদি ক্লিক কৰি দিয়ে আপোনালোকে এই PDF ফাইলটো আপোনালোকৰ গেলেৰী বা আপোনালোকৰ যি ফাইল থাকে আপোনালোকে সেই ফাইলত পাই যাব। তো এনেকুৱা ধৰণে আপোনালোকে ডাউনলোড কৰি আপোনাৰ এৰিয়াৰ যিখন লিষ্ট হয় চেক কৰি লওক। ইয়াতে আপোনালোকে তাৰিখসমূহ দেখিবলৈ পাইছে। আগষ্ট মাহত বা জুলাই মাহত আপোনালোকৰ লিষ্ট প্ৰকাশ পাইছে